কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বাসুদেবায় নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায়। পৰম কৃপালু বাপবান্ধৱ আই মাতৃ সমস্ত আপোনাসৱ সমস্তকে প্ৰণিপাত জনাই আমি ক্ৰমশঃ আগবঢ়াই অহা মহাভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু আলোচনাৰ ৬৬ নম্বৰ খণ্ডটিলৈ আপোনাসৱৰ সন্মুখত উপস্থিত হৈছোঁ। আমাৰ পাঠ আৰু আলোচনা চলি আছে প্ৰথম স্কন্ধৰ ১২ অধ্যায় পৰীক্ষিতৰ ব্ৰহ্মশাপ পাঠভাগীৰ। ৰজা পৰীক্ষিতে ব্ৰহ্মশাপ পোৱাৰ পাছত সেয়া ঈশ্বৰৰ আশীৰ্বাদ বুলি ধৰি লৈ গংগাৰ পাৰত কৃষ্ণৰ চৰণ চিন্তা কৰিবৰ মানসেৰে আসীন হোৱাত জগতৰ যত ঋষিমুনি আছিল সকলো তেওঁক দেখা কৰিব আহিছিল। ৰজা পৰীক্ষিতে কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ ইচ্ছা কৰা দেখি ঋষিমুনিগণে তেওঁক সাধু সাধু বুলি প্ৰশংসা কৰাৰ লগতে পাণ্ডৱসকলৰো গুণ বখানি প্ৰশংসা কৰিছিল। আৰু ঋষিসকলে কৈছিল ৰজাই প্ৰাণ ত্যাগ কৰালৈকে আমি সকলো ৰজাক বেঢ়ি বহি থাকিম। যোৱা খণ্ডটিত এইখিনিলৈকে পাঠ আৰু আলোচনা আগবঢ়োৱা হৈছিল। আজি তাৰ পাছৰ পদৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ ৰাম ঋষি সমস্তৰ হিতু উদাৰ বচনে সাম্যকে অমৃত সিঞ্চৈ নৃপতিৰ মনে কৃষ্ণৰ চৰিত্ৰ ছয় শুনিবে ইচ্ছাই বুলিলত দুনাই নৃপে অৱনত কাই ঋষি সমস্তৰ হিতু উদাৰ বচনে সৌম্যকে অমৃত সিঞ্চৈ নৃপতিৰ মনে কৃষ্ণৰ চৰিত্ৰছয় শুনিবে ইচ্ছাই বুলিলন্ত দুনাই নৃপে অৱনত কাই। অৰ্থাৎ ৰজাই শৰীৰ এৰি গতি পোৱালৈকে মানে ৰজাই প্ৰাণ ত্যাগ কৰালৈকে ঋষিসকলে ৰজাক বেঢ়ি বহি থাকিম বুলি কোৱাক ঋষিসকলৰ সেই উদাৰ বচন শুনি সেই বচনে যেন ৰজাৰ মনত সম্পূৰ্ণৰূপে অমৃত সিঁচি দিলে আৰু কৃষ্ণৰ লীলা চৰিত্ৰসমূহ শ্ৰৱণৰ ইচ্ছা কৰি ঋষিসকলৰ প্ৰতি পুনৰ মূৰ দুৱাই ক'লে এ ৰাম সাক্ষাতে তোমাৰা মূৰ্তি মন্তবে গণ ভৈলাই আখি মূৰ উপকাৰে এতেকে তোমাত পুছু কোন ধৰ্ম
কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। সাক্ষাতে তোমাৰা মূৰ্তিমন্ত বেদগণ ভৈলাই আহি মোৰ উপকাৰে উপসন্ন। এতেকে তোমাত পুছু কোন মহাধৰ্ম কহিও লোকৰ কৰ্তব্য কোন কৰ্ম। ৰজাই ক'লে, হে পৰম পূজনীয় ঋষিগণ, তোমালোক যেন 6,00,000 বেদগণৰ মূৰ্তি মোক উপকাৰ কৰিবৰ কাৰণেই যেন মোৰ ওচৰত উপস্থিত হৈছেহি। সেইকাৰণে তোমালোকক সুধিব বিচাৰিছোঁ, কোনটো মহাধৰ্ম অৰ্থাৎ কোনটো ধৰ্ম মহান আৰু লোকসকলে কৰিব লগা কৰ্ম কি? হে ৰাম কেন মতে হৈ সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱৈ ঘোৰ সংসাৰ পাৰ। বিশেষত কি কৰিবে ম্ৰিয়মান লোকে, বিমৰি কি মুত কহিও কৰি লোকে। কেন মতে হৈ সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱৈ ঘোৰ সংসাৰৰ পাৰ। বিশেষত কি কৰিবে ম্ৰিয়মান লোকে, বিমৰিষি মুত কহিওক ঋষি লোকে। অৰ্থাৎ কেনেকৈ সৰ্বপাপত উদ্ধাৰ পাব পাৰি আৰু কোনটো কৰ্মে অৰ্থাৎ কি কৰ্ম কৰিলে ঘোৰ সংসাৰৰ পৰা পাৰ হ'ব পাৰি। বিশেষকৈ ম্ৰিয়মান অৰ্থাৎ মৰাৰ তুল্য লোকসকলে মানে মৰিবলৈ ওলোৱা লোকসকলে কি কৰিব লাগে, সেই ঋষিসকল আপোনালোকে চিন্তা ভাৱনা কৰি মোক কওকচোন। ৰাম শুনি ঋষি হবে বোলৈ যাৰ যেন মতি, কেহু বোলৈ তহপতে ৰম পাৱৈ গতি, কেহু বোলৈ পৰম কোটি তীৰ্থ স্নানে, কেহু বোলৈ মহাসিদ্ধি সাধৈ যজ্ঞ দানে। শুনি ঋষি হবে বোলৈ যাৰ যেন মতি, কেহু বোলৈ তপতে পৰম পাৱৈ গতি, কেহু বোলৈ পৰম মুকুতি তীৰ্থ স্নানে, কেহু বোলৈ মহাসিদ্ধি সাধৈ যজ্ঞ দানে। ৰজা পৰীক্ষিতে ঋষিসকলক তেনেকৈ সোধাত ঋষিসকলে যাৰ যেন মতি অৰ্থাৎ যাৰ যেনেকুৱা মন বা জ্ঞান তেনেধৰণে, কোনোবাই ক'লে তপ কৰিলেই পৰম গতি পায়, কোনোবাই ক'লে তীৰ্থত গৈ স্নান কৰিলেই পৰম মুকুতি মানে মুক্তি পায়, আকৌ কোনোবাই ক'লে যজ্ঞ কৰি দান কৰিলেই মহাসিদ্ধি সাধিব পাৰে। হে ৰাম কেহু বোলৈ মহাযোগে তৰৈ সংসাৰক, কেহু বোলৈ এৰাই মহাজ্ঞানে হে নৰক, হবে কহে কৃষ্ণই আৰাধনা নামত, হেন শুনি ৰাজাৰ মনত নাহি ষষ্ঠ, কেহু বোলৈ মহাযোগে তৰৈ সংসাৰক, কেহু বোলৈ এৰাই মহাজ্ঞানে হে নৰক, হবে কহে কৃষ্ণ আৰাধন নানা মত, হেন শুনি ৰাজাৰ মনত নাহি ষষ্ঠ। কোনোবাই কয় মহাযোগেহে সংসাৰক তৰিব পাৰে, অৰ্থাৎ যোগৰ দ্বাৰা
সংসাৰৰ দুখ দুৰ্গতিৰ পৰা উদ্ধাৰ পাব পাৰে। আকৌ কোনোবাই ক'লে মহাজ্ঞানেহে নৰক যান্ত্ৰণা এৰাব পাৰে। আকৌ কোনোৱে কয় কৃষ্ণ আৰাধন। এইদৰে নানাজনৰ নানা মত শুনি ৰজা পৰীক্ষিতৰ মন সুস্থ নহ'ল, অৰ্থাৎ ৰজাৰ সংশয় দূৰ নহ'ল। বান্ধৱ আই সমস্ত, পদযুগাত মহাজ্ঞানেহে নৰকৰ পৰা উদ্ধাৰ কৰাৰ কথা কৈছে। এতিয়া এই মহাজ্ঞাননো কি? মহাজ্ঞান মানে ঈশ্বৰৰ তত্ত্বজ্ঞান, সৃষ্টিৰ জ্ঞান ইত্যাদি। যেনে ধৰক গীতাত ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক যিবোৰ কথা কৈছিল, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল অতীতত যি ঘটিছিল সেয়া ভালৰ বাবেই ঘটিছিল, বৰ্তমান যিবোৰ ঘটিছে সেইবোৰ ভালৰ বাবেই ঘটিছে, আৰু ভৱিষ্যতে যিবোৰ ঘটিব সেইবোৰো ভালৰ বাবেই ঘটিব। জন্মৰ সময়ত আপুনি কি আনিছে যিটো আপুনি হেৰুৱাইছে? আপুনি কি উৎপাদন কৰিছে যিবোৰ ধ্বংস হৈছে? আপোনাৰ জন্ম সময়ত আপুনি একো অনা নাছিল। যিয়েই নহওক, আপুনি এই পৃথিৱীত থাকোঁতে যি পাইছে ঈশ্বৰৰ পৰাহে পাইছে। আপুনি যি দিব ঈশ্বৰক দিব। সকলোৱে এই পৃথিৱীলৈ খালী হাতেৰে আহিছিল আৰু খালী হাতেৰেই যাব। সকলোবোৰ কেৱল ঈশ্বৰৰ। আপুনি এক অবিনাশী আত্মাহে, শৰীৰ নহয়। শৰীৰ 5টা উপাদানেৰেহে গঠিত: মাটি, জুই, পানী, বায়ু আৰু আকাশ। এদিন এই উপাদানবোৰত শৰীৰ ধ্বংস হ'বই। গতিকে এই সকলোবিলাক জানি মনুষ্যই কেৱল ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিলেহে নৰক যান্ত্ৰণাৰ পৰা উদ্ধাৰ হ'ব পাৰে। আৰু আপোনাৰ জীৱনত যিবোৰ অবাঞ্ছনীয় ঘটনা ঘটিছে সেইবোৰ ভালৰ বাবেই হৈছে বুলি ধৰি ল'ব পৰা জ্ঞানকেই মহাজ্ঞান বুলি কোৱা হয়। কৰন্ত নাহি গৈয়ে কুমতি, পৰম দুষ্কৰ পথ সবাৰো সন্মতি। হেন শুনি নৃপতিৰ নাহি চিত্ত শান্ত, পৰম সুগম একো উপায়ন পান্ত। উচ্চ পিছ কৰন্ত নাহিকৈ একো মতি, পৰম দুষ্কৰ পথ সবাৰো সন্মতি। হেন শুনি নৃপতিৰ নাহি চিত্ত শান্ত, পৰম সুগম একো উপায় নাপান্ত। ঋষি সমস্তই যিবোৰ উপায় বৰ্ণনা কৰিলে, অৰ্থাৎ যি কৰিলে ৰজাই সংসাৰ তৰিব পাৰিব বুলি দিহা দিলে, এই সকলোবোৰ অতি দুষ্কৰ, অৰ্থাৎ কৰিবলৈ টান, সহজে সম্পন্ন হোৱা কাম নহয়। আনহাতে ৰজাৰ 7 দিনহে মাত্ৰ সময় আছে। সেইবিলাক শুনি একো সুগম অৰ্থাৎ সহজ উপায় বিচাৰি নাপাই ৰজাৰ চিত্ত শান্ত নহ'ল, অৰ্থাৎ অন্তৰ হাত নপৰিল। তেওঁ উচপিচাই থাকিল। হে ৰাম কৃষ্ণৰ চৰণ চিন্তি থাকিল অন্তৰহি, ঋষি হবু নিখবদ ভৈলা কথা কহি। যেবে হবে সমাজে নিজম হুয়াই আছে, অয়াত পৰে যেন ভুল শুনিও কপাছে। কৃষ্ণৰ চৰণ চিন্তি থাকিলন্ত ৰহি, ঋষি হবু নিখবদ ভৈলা কথা কহি। যেবে হবে সমাজে নিজম হুয়া আছে, আতপৰে যেন ভৈল শুনিও কপাছে। ঋষিসকলৰ বিধানতো ৰজাই মনত শান্তি নোপোৱাত ৰজাই কৃষ্ণৰ চৰণ চিন্তা কৰি বহি থাকিল। ঋষিসকলেও তেওঁলোকৰ ক'ব লগাখিনি কৈ নিতাল মাৰি। যেতিয়া গোটেই সমাজখন নিজম অৰ্থাৎ নিস্তব্ধ হ'ল, তাৰ পাছত কি হ'ল শুনা বুলি শুনিয়ে নৈমিষাৰণ্যৰ শৌনক আদি ঋষিসকলক ক'বলৈ আৰম্ভ কৰিলে। বাপ বান্ধৱ আই মাতৃ সমস্ত, সুতমণিয়ে কি কৈছিল সেইখিনি কথা পিছৰ অধ্যায়লৈ থৈ এই অধ্যায়ৰ শেষত
শংকৰ গুৰুজনাই সমাজৰ লোকসকলৰ প্ৰতি কিছু উপদেশ দি গৈছে। শুনকচোন। এৰাম শুনা সমাজিক জন মহাভাগৱত আতপৰে আন ধৰ্ম নাহি সংসাৰত দুৰ্ঘোৰ কলিত য়ান পুণ্যে নাহি গতি হেন জানি কৃষ্ণৰ কথাত শুনা সমাজিক জন মহাভাগৱত আতপৰে আন ধৰ্ম নাহি সংসাৰত দুৰ্ঘোৰ কলিত আন পুণ্যে নাহি গতি হেন জানি কৃষ্ণৰ কথাত কৰাৰতি। অৰ্থাৎ সেই সমাজৰ লোকসকল মহাভাগৱত শ্ৰৱণ কৰা। ভাগৱত শ্ৰৱণৰ বাহিৰে এই সংসাৰত আন ধৰ্ম নাই। এই দুৰ্ঘোৰ কলিকালত ভাগৱত শ্ৰৱণ কৰিলেই পুণ্য হয় আৰু মৃত্যুৰ সময়ত পৰম মানে উত্তম গতি পায়। ভাগৱতত যিহেতু কৃষ্ণ কথা আছে, সেইজনী কৃষ্ণৰ কথাত ৰতি কৰা, অৰ্থাৎ কৃষ্ণৰ কথাত ভক্তিপ্ৰেম জগাই তোলা। ৰাম দিনে দিনে আয়ু হৰে মৃত্যু চাপে পাখ ওয়ে কটিলে কালে কৰি বেগ বনাখ থাকিবে শৰীৰে সবে পৰিদান্ত তৰি পুত্ৰ ভাৰ্যা তেজি যাইবা যাতনা কলৰি দিনে দিনে আয়ু হৰে মৃত্যু চাপে পাশ একতিলে কালে পৰিবেক সৰ্বনাশ থাকিবে শৰীৰে হবে পৰিদান্ত তৰি পুত্ৰ ভাৰ্যা তেজি যাইবা যাতনা কলৰি। অৰ্থাৎ দিনে দিনে আয়ু হৰণ হৈ ক্ষয় হৈ আমাৰ মৃত্যুৰ কাষ চাপি গৈছোঁ। তিলমাত্ৰ সময়তে বা নিমিষতে কাল নামৰ সময়টোৱে আমাৰ সৰ্বনাশ অৰ্থাৎ সকলো ধ্বংস কৰিব। পুত্ৰ ভাৰ্যা যাৰ মহত আমি হা পুত্ৰ হা ভাৰ্যা কৰি মৰিছোঁ, সকলোবিলাক ত্যাগ কৰি যাতনা ভুঞ্জি গুচি যাব লাগে। মাত্ৰ শৰীৰটো দাঁত নিকটাই পৰি ৰ'ব। এৰাম কি কৰে কৰিবে শাস্তি ঘোৰ জমপুৰ মহায়হম মম গৰ্ব হৈব বেচুৰ হেন জানি যাতে লৈও কৃষ্ণত শৰণ যাবে ন তুমি লৈ আহি দুৰ্ঘোৰ মৰণ কিংকৰে কৰিবে শাস্তি ঘোৰ জমপুৰ মহা অহম মম গৰ্ব হৈব হবে চুৰ হেন জানি জানতে লৈও কৃষ্ণত শৰণ যাবে নতু মিলৈ আহি দুৰ্ঘোৰ মৰণ। কিংকৰে কৰিবে শাস্তি মানে যমদূতৰ কথা কৈছে। যমদূতে আহি ধৰি বান্ধি নি যমনগৰত মহা শাস্তি বিহিব। আৰু তেতিয়া জীয়াই থাকোঁতে যিবিলাক অহংকাৰ গৰ্ব কৰিছিলা সকলো চুৰ মানে গৰ্ব অহংকাৰ চূৰ্ণ হৈ যাব। সেইকাৰণে মৃত্যুৰ আগতেই অৰ্থাৎ জীৱনকালতেই কৃষ্ণত শৰণ লোৱা।
অৰ্থাৎ কৃষ্ণত শৰণ ল'লে জমদূতে ধৰি নি যমৰ যাতনা ভোগাব নোৱাৰে। কৃষ্ণ ভক্তৰ মৃত আত্মাত যমদূত বা যমদূতৰ অধিকাৰ নাই। সেয়ে যমৰজায়ো কৃষ্ণ ভক্তৰ ওচৰলৈ নাযাবলৈ যমদূতক সকীয়াই থৈছে বুলি অজামিল উপাখ্যানত পোৱা যায়। কৃষ্ণত শৰণ ল'লে তেওঁৰ শৰণীয়া ভকত বুলি মানে তেওঁৰ আশ্ৰয়ত থকাজনক মৃত্যুৰ সময়ত তেওঁৰ দূত মানে বিষ্ণুদূতকহে আপোনাক নিবলৈ পঠাই দিব, তাকো দিব্য ৰথত তুলি নিবলৈ। আৰু প্ৰভু কৃষ্ণই আপোনাক তেওঁৰ পাৰিষদৰ লগত স্থান দিব। উদাহৰণ অজামিল, গজেন্দ্ৰ ইত্যাদি। ৰাম কৃষ্ণ বিনে নাহি জানা যাতনা ত্ৰাণ, কৃষ্ণে হে সুহৃদ নিজ আত্মা প্ৰিয় প্ৰাণ, কাম্পৈতৰ তৰি মৃত্যু শুনি যাৰ নাম, হেন জানি বোলা নিৰন্তৰে ৰাম ৰাম, হৰি ৰাম 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 ৰাম। কৃষ্ণ বিনে নাহি জানা যাতনাত ত্ৰাণ, কৃষ্ণেকে সুহৃদ নিজ আত্মা প্ৰিয় প্ৰাণ, কাম্পৈ তৰতৰি মৃত্যু শুনি যাৰ নাম, হেন জানি বোলা নিৰন্তৰে ৰাম ৰাম। কৃষ্ণৰ বিনে অৰ্থাৎ প্ৰভু কৃষ্ণৰ বাহিৰে আপোনাৰ যাতনা অৰ্থাৎ দুৰ্গতি কষ্টৰ সময়ত ত্ৰাণ কৰোতা মানে উদ্ধাৰ কৰোতা কোনো নাই। কৃষ্ণই জীৱৰ সুহৃদ, জীৱৰ আত্মাৰ প্ৰিয় প্ৰাণ। জীৱই মৃত্যুৰ কথা শুনিলে থৰথৰি কম্পমান হয়, আৰু সেই জানি সকলোৱে নিৰন্তৰে অৰ্থাৎ কোনো চেকফেক নথকাকৈ বা সৰ্বদাই ৰাম ৰাম কৰি থকা। কৃষ্ণ বাপ বান্ধৱ আই সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আপোনাসক সমস্তকে প্ৰভু কৃপাময় কৃষ্ণই কৃপা কৰক, কুশলে ৰাখক, আয়ুষত বিঘিনি শূন্য কৰক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।